সিংফো ৰজা বিছানং সিংফোৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে ৰাজকীয় আৰু ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল অন্ত্যেষ্টিক্ৰিয়া তিৰাপৰ বিছাগত সম্পন্ন কৰা হয় অন্তিম সৎকাৰ ৭৬ বছৰ বয়সত বুধবাৰে নিশা দেহাৱসান ঘটিছিল ৰজাজনৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে জিলা আয়ুক্ত স্বপ্নিল পাল লগতে উপস্থিত থাকে এছপিৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া সিংফো ৰজা বিছানং সিংফোৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে ৰাজকীয় আৰু লগতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল সিংফো ৰজাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া তিৰাপৰ বিছাগত সম্পন্ন কৰা হৈছে অন্তিম সৎকাৰ উল্লেখযোগ্য যে ৭৬ বছৰ বয়সত বুধবাৰে নিশা দেহাৱসান ঘটিছিল ৰজাজনৰ আজিৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে জিলা আয়ুক্ত স্বপ্নিল পাল লগতে উপস্থিত থাকে এছপি গৰাকী লগতে উপস্থিত থাকে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া আমাৰ দুৱা বিছানং সিংফো বিছা ৰজা তেওঁ পৰলোকপ্ৰাপ্তি হ'ল আজি আপোনালোকে কাকত দেখিছে ৰথ যিটো ৰথ তৈয়াৰ কৰা হৈছে এই ৰথত তাত তেওঁৰ দেহ সংস্থাপন কৰি শ্মশানলৈ নিয়া হ'ব যিটো পৰম্পৰা এইটো আমাৰ ৰজাৰ ক্ষেত্ৰতে যিটো ৰাজকীয় ব্যক্তি তেওঁলোকৰ ক্ষেত্ৰতে এইটো ব্যৱহাৰ কৰা হয় সাধাৰণ মানুহে এইটো নকৰে যে উল্লেখনীয় ব্যক্তি যিটো এজন আমাৰ দুৱা বুলি কয় শাসনকৰ্তা এনে ব্যক্তিকে ৰথত স্থাপন কৰি আমাৰ শোভাযাত্ৰা কৰি শ্মশানলৈ নিয়া হয় আজি তেখেতৰ বিষয়ে ক'বলৈ গ'লে বহুত কথা তেখেত এজন সমাজ সেৱক আছিল এজন খুব সহজ সৰল ব্যক্তি আছিল হাঁহিমুখীয়া ব্যক্তি তেখেতৰ সমাজৰ কাৰণে বহুখিনি অৱদান কৰি গৈছে তেখেত সিংফো জাতীয় পৰিষদৰ 2টা কাৰ্যকাল সভাপতি হিচাপে আছিল আৰু ময়ো তেখেতৰ লগত সম্পাদক হিচাপে এই জাতীয় পৰিষদৰ মানে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু তেখেতৰ যথেষ্ট অৱদান আছে বিভিন্ন তেখেত প্ৰায় 1982 চনৰ পৰা এই ৰজা হিচাপে পৰিচিত কাৰ্যভাৰ লৈছে আৰু তেখেত তেতিয়াৰ পৰা তাৰোপৰি তেওঁ পলিটিকেল জামাদাৰো আছিল আৰু প্লাছ মৌজাদাৰ এই বিভিন্ন পদবী তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল হেৰি কৰি আৰু সমাজৰ বিভিন্ন কাম কাজত তেখেতৰ অংশগ্ৰহণ কৰি যেনেধৰণে আমি সিংফোসকলে চিপঙিয়ং উৎসৱ পাতোঁ প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 13, 14, 15 তাত তেখেতৰ বিশেষ উল্লেখনীয় তাত তেওঁৰ অৱদান আছে প্ৰতিষ্ঠা দিনৰ পৰা তেখেত এইবিলাক কামত জড়িত বিভিন্ন সামাজিক কামত জড়িত জাতিৰ হকে তেখেতে সদায় মাত মাতে সদায় কাম কৰি যায় আৰু বিভিন্ন দল সংগঠনৰ লগত তেখেত জড়িত সকলোৰ লগত পৰম্পৰা ৰক্ষা কৰি সকলোৰ লগত সহযোগিতা কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ